গোলকগঞ্জৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গুণ্ডাগিৰি। সাংবাদিকৰ মূৰত পিষ্টল লগাই হত্যাৰ ভাবুকি ভাৰপ্ৰাপ্ত বিষয়া দিৱাস মেলছদাৰ। আৰক্ষীৰ ভাবুকিত নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিক। বালাজান অঞ্চলৰ দুৰ্নীতি অনিয়মৰ বাতৰি কৰাই দোষ হ'ল নেকি সাংবাদিক শ্বহিদুল হকৰ। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিৱাস মেলছদাৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল। শনিবাৰে নিশা ৮ বজাত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰি আৰক্ষী বিষয়া মেলছদাই ২ আৰক্ষী কনিষ্টবলক লগত লৈ বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোঁচৰাই নিয়ে আৰক্ষী চকীলৈ। আৰক্ষী চকীত ৩ ঘণ্টা ধৰি আবদ্ধ কৰি চলাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ। ৩ ঘণ্টামানৰ মূৰত পৰিয়ালৰ লোকক সমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিষ্টল লগাই সকিয়নি। কাৰোবাক অৱগত কৰিলে দিয়ে এনকাউণ্টাৰৰ ভাবুকি। চৰম নিৰাপত্তাত ভুগি দেওবাৰে নিশা গৌৰীপুৰ থানাত দাখিল কৰে এজাহাৰ। কালি ৰাতি ৮মান বজাত মই বালাজান বজাৰত যে ৰেল ক্ৰচিঙত থিয় হৈ থকা অৱস্থাত বালাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু লগত 2জন চিপাহী লৈ আহি মোক কৈ আছে যে আপোনাৰ বাইকখন ক'ত। মোৰ বাইকটো ঘৰতে আছিল। মই কৈছোঁ ছাৰ মোৰ বাইকটো ঘৰতে আছিল, মই ই ৰিক্সা দি বজাৰত আহিছোঁ, কিন্তু কয় আপোনাৰ কাগজ দিয়ক। মই কওঁ মোৰ গাড়ী নাই, কাগজ কেনেকৈ আপোনাক দিম। এই 2 কথা একতা হোৱাৰ পিছতে চিপাহী 2জনক কৈ মোক কলাত ধৰি চোঁচৰাই থানালৈ লৈ যায়। থানালৈ লৈ যোৱাৰ পিছত মোক এৰি 2টা হোচা মাৰে। বালাজান আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে 2টা মোক হোচা মাৰে। হোচা মাৰাৰ পিছত চিপাহীক মাতি 2জনক ধৰি মোক মানসিকভাৱে টৰ্চাৰ কৰে আৰু লগত কৈছে যে এই কথা যদি কোনোবাই জানে মোক বন্দুক দি গুলিয়াই, বন্দুক আনি মোৰ মূৰত লগাই দি কয় যে এতিয়াই কিন্তু তোক এনকাউণ্টাৰ কৰি দিম। আৰু জোৰ জবস্তি মোৰ মোবাইল 2জন চিপাহী আৰু ভাৰপ্ৰাপ্ত আৰক্ষীজনে মোক জোৰ জবস্তি ধৰি মোবাইলটো কাঢ়ি লয় আৰু পিছত মোক বহুতো ৰেগিং অৱস্থাত কৰাইছে। 3 ঘণ্টামান থানাত বহাই ৰাখি যেতিয়া মোৰ ঘৰৰ পৰিয়ালৰ লোক আহিছিল তেতিয়া মোক মেডিকেল কৰি থানাৰ পৰা এৰি দিয়ে। গতিকে মই ধুবুৰী আৰক্ষী অধীক্ষক মই অনুৰোধ কৰিছোঁ যাতে মোক বিহিত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ন্যায় প্ৰদান কৰে। আৰু মোক এতিয়া ভুগি আছোঁ, মানে মোক আৰু ধমকি দিছে যদি আপোনাৰ যদি দেখা পাওঁ যে থানাৰ ওচৰে পাছৰে তেতিয়া কিন্তু আপোনাক তুলি লৈ ডকাইতি কেছত ফৰৱাৰ্ড কৰিম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।